যেতিয়া কোনোবা ক্লায়েণ্ট আহি পেলাই আমাক কয় যে আপোনাৰ ওপৰতে এৰিছোঁ, মোৰ চুলিখিনি চাই আপুনি যেনেকুৱা ধৰণে ধুনীয়া দেখায় তেনেধৰণে কাটি দিয়ক, তেতিয়া কিন্তু আমাৰ অলপ দায়িত্ব বাঢ়ি যায়। আসসালামু আলাইকুম, মই মফিজাই মোৰ এটি সৰু ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এগৰাকী ক্লায়েণ্ট আহিছিলে, তেওঁ বিচাৰিছে যে তেওঁৰ চুলিখিনি অলপ পাতল আছিলে, অলপ সৰহ দেখুৱাকৈ কাটি দিব লাগে। কৈছে মোৰ চুলিখিনি অলপ সৰহ দেখুৱাকৈ কাটি দিয়া, যাতে মোৰ চুলিখিনি অলপ সৰহ দেখায়। মানে চুলি আছে তেওঁৰ, কিন্তু চুলিখিনি বহুত মিহি মিহি, সেইকাৰণে তেওঁ একেবাৰে পাতল দেখায়। তেওঁ এতিয়া বিচাৰিছে, মই ভাবিলোঁ ঠিক আছে, আৰু এটা লেয়াৰ কাট কাটি দিলোঁ, আৰু ধুনীয়াকৈ তেওঁ চুলিখিনি ফুলি গৈছে আৰু ধুনীয়া দেখাইছে। তেওঁ বহুত ভাল পাইছে, কৈছে মই যোনফালে কৰিলোঁ এতিয়া চুলি সৰহ সৰহে দেখি পাইছোঁ। তেওঁ ভাল পালে ভাল লাগে, কাৰণ আমাৰ ওপৰতে এৰিলে অকণমান ভয়ো লাগে যে তেওঁ পচন্দ কৰিবনে নাই। আপোনালোকক ফ্ৰণ্টৰ ফালৰ পৰা দেখাব পৰা নাই, কিন্তু তেওঁ লেয়াৰ কাট কটাত আগফালৰ চুলিখিনি বহুত ধুনীয়া দেখাইছে। আৰু তেওঁ ফেচটো নেদেখুৱাৰ কাৰণে মই দেখাব পৰা নাই, কিন্তু তেওঁক যে বিৰাট ধুনীয়া দেখাইছে। আৰু তেওঁ বিচাৰিছিলে যে থ্ৰেডিং কৰাটো, কাৰণ তেওঁৰ ফালে যাবলৈ আছে বোলে, মই থ্ৰেডিঙো কৰি লওঁ। তাকে মই থ্ৰেডিং ধুনীয়াকৈ কৰি দিলোঁ, আৰু তেওঁ কিন্তু ভাল পাইছে। যেতিয়া ক্লায়েণ্টে আমাৰ ওপৰত এৰে আৰু আমি কাটি দিয়াৰ পাছত পচন্দ কৰে, তেতিয়া কিন্তু মনটো খুব ভাল লাগে, আৰু তেওঁ কিন্তু যথেষ্ট পচন্দ কৰিছিলে, মোৰ ভাল লাগিল।